নমস্কাৰ বন্ধুসকল, আজি কঁঠালৰ পকৰি বনাইছোঁ। কেনেকুৱা লাগিব জানো খাই পোৱা নাই, কিন্তু বনাইছে মানুহজনীয়ে। কঁঠালৰ লগত পকৰি বনাইছে ভাতৰ লগত খাবলৈ, আৰু এনেও চাহৰ লগতো খাব পাৰি। এইবোৰ যিমানে যি হ'লেও নহ'লেও বুজিছা নাই, তেলহে খৰচা হয়। পকৰি কি আমুক তামুক খৰচাটো বেছি হয়। তেও বাৰু নতুন এইটো হেৰি হয়, ভিডিঅ' হয়। কঁঠালৰ পকৰি প্ৰথম আজি খাম। কঁঠাল আনিছিলোঁ কালি, তাকে মানুহজনীয়ে ক'লে কঁঠালকে পকৰি বনাওঁ ন আজি দুপৰীয়া খাবলৈ। হ'ব বোলো, আৰু গধূলি চাহ খাব থবি দেই বোলো অলপমান। হয় না নথয় এতিয়া মানুহজনীয়ে। কেনেকুৱা লাগিব জানো হয়, আপোনালোকে যদি খাই পাইছে এই জনাবচোন দেই। এনেই কঁঠাল ভাজিটো ডেইলি বুলিও বেয়া নহয়, সপ্তাহত 3 দিন 4 দিন খাওঁগৈ মই কঁঠাল ভাজি। কঁঠাল ভাজিটো মোৰ বহুত প্ৰিয়, আৰু এতিয়া কঁঠাল পকা দিনততো ৰাতিপুৱাতে এটা খামেই, তাৰপৰা আকৌ ভাত একাহীমান খাই দিম। তাৰপৰা নিজৰ কামত যাওঁগৈ, কাম কৰি ভাল লাগে। ভোকে লঘনে কাম কৰিলে মানে গেষ্ট্ৰিক হ'ব। ভোকে লঘনে যদি কাম কৰ গেষ্ট্ৰিক হ'ব। এই 2 টকালৈ চাই 100 টকা যাব। সেইকাৰণে যিমান যি হ'লেও খাই বৈ কাম কৰা নিচিনা নহয় বন্ধুসকল। ঠিক আছে দিয়ক, আপোনালোকে ভিডিঅ'টো চাই পিনি কঁঠাল পকৰি খাই পোৱাবিলাকে কেনেকুৱানো লাগে কমেণ্টত জনাই দিবচোন দেই। মই ভিডিঅ'টো এইখিনিতে থৈছোঁ, আপোনালোকলৈ আগবঢ়াই দিলোঁ ভিডিঅ'টো। ধুনীয়াকৈ চাই পিনি লাইক এটা কৰি দিব, কমেণ্ট এটা কৰি দিব দেই বন্ধুসকল। ধন্যবাদ। জয় আই অসম।